জয় অগ্নিনাথ বাবা, জয় অগ্নিনাথ বাবা। পোনপ্ৰথমে ছাইডত যে মই দি থৈছোঁ অগ্নিনাথ বাবাৰ ফটোখনতে মই পোনপ্ৰথমে সেৱা লৈছোঁ। জয় অগ্নিনাথ বাবা, জয় অগ্নিনাথ বাবা। আপোনালোকেও সেই ফটোখনতে সেৱা লওক আৰু আজি সকলো কাৰণে মংগল হওক আৰু আজি সকলো কাৰণে দিনটো শুভ হওক। মই কিনাৰতে লগাই দিছোঁ অগ্নিনাথ বাবাৰ শিৱ বাবা ফটোখন। যদি মোৰ চেনেলটোত পোনপ্ৰথমে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। কালিলৈ হৈছে শিৱৰাত্ৰি। সকলোৱে জানে কাইলৈ শিৱৰাত্ৰি। যিহেতু শিৱৰাত্ৰিৰ দিনাখন শিৱ বাবাৰ প্ৰসাদ হিচাপে কি খায় আপোনালোকে নিশ্চয় গম পায়। ভাং খায় নহয় জানো? ভাঙৰ ঘোটা, ভাঙৰ লাড়ু বনাই সকলোৱে খায়। সকলোৱে অৱশ্যে নাখাব পাৰে বাৰু দেই। তাৰ ভিতৰত 100%ৰ ভিতৰত 10% মানুহে ভাঙৰটো গ্ৰহণ নকৰে। কিন্তু শিৱ বাবা শিৱৰাত্ৰিৰ দিনাখন ভাংটো খোৱাটো উচিত নে অনুচিত আৰু কিমানটো যুক্তিযুক্ততা আছে ভাঙক লৈ। আপোনালোকক মই মাধুৰ্য বৰাৰ এজন ব্যক্তি ভাগৱত ব্যাখ্যা কৰি কৈছে যে ভাংটো খাব লাগে নে নালাগে আৰু ভাং খালে কি হয় সকলোখিনি সেই ব্যক্তিজনে ধুনীয়াকৈ ব্যাখ্যা কৰি দিছে। মই আপোনালোকক ভিডিঅ'টো দেখাম। শিৱৰাত্ৰিৰ দিনাখন ভাং খোৱাটো উচিত নে অনুচিত কিমানটো যুক্তি মই আপোনালোকক ভিডিঅ'টো দেখাম। আৰু যিহেতু শিৱৰাত্ৰি আপোনালোকে সকলোৱে পালন কৰে নহয় জানো? শিৱ বাবাক সকলোৱে হৈছে শিৱৰাত্ৰি। সকলো যাতে মনৰ কামনা পূৰণ হয়, মংগল হয়, সকলোলৈকে মই শিৱৰাত্ৰি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ শিৱৰাত্ৰিৰ দিনাখনৰ পৰা সকলোৱে যি মনৰ কামনা পূৰণ কৰিব বিচাৰিছে, যোনে বাবাক পূজা কৰে সকলো যাতে মনৰ কামনা পূৰণ হয়, মংগল কৰি দিয়ে বাবাই। আৰু মই মাধুৰ্য বৰাৰ ব্যাখ্যাটো মই ধুনীয়াকৈ আপোনালোকক শুনাম। আৰু আপোনালোকে নিশ্চয় জানে শিৱ মহাদেৱৰ কাহিনীটো। যেতিয়া দক্ষ ৰজাই যজ্ঞ পাতিছিলে আপোনালোকে নিশ্চয় সেই কাহিনীটো জানেই। মহাদেৱক নিমন্ত্ৰণ কৰা নাছিলে আৰু নিমন্ত্ৰণ নকৰাত সতীয়ে যাবলৈ ওলাল। যিহেতু দক্ষ ৰজাৰ সতী পিতৃ আছিল আৰু কিয় নকৰিলে কেলে নকৰিলে সতীয়ে গম নাপাইছিল। আৰু দক্ষ ৰজাই যেতিয়া যজ্ঞ পাতিছিল যাবলৈ মানা কৰিছিল মহাদেৱে, কিন্তু পতিৰ কথা নুশুনি পত্নীয়ে যজ্ঞলৈ গ'ল। দক্ষ ৰজা তাত দেৱ দেৱতা তাত উপস্থিত আছিল। স্বয়ং ভগৱান বিষ্ণু, স্বয়ং ব্ৰহ্মা সকলোৱে উপস্থিত, কিন্তু মহাদেৱ উপস্থিত নাছিল। কাৰণ সেই যজ্ঞখন মহাদেৱৰ বিনে আধৰুৱা সতীয়ে নিশ্চয় গম পাইছিল। যিহেতু মহাদেৱ মানে গছৰ ছাল পিন্ধে, ভিক্ষাৰী আৰু অঘৰী বুলি যিহেতু দক্ষ ৰজাই হাঁহিছিল। আৰু দক্ষ ৰজাই কেতিয়াও মান্তি হোৱা নাছিল মহাদেৱক সতীৰ লগত বিয়া হোৱাটো। আৰু সতীয়ে মহাদেৱক মনে প্ৰাণে ভাল পায়, যিহেতু সতীয়ে বিয়া হ'ল মহাদেৱৰ লগত। আৰু দক্ষ ৰজাই যেতিয়া যজ্ঞ পাতিছিল মহাদেৱক অপমান কৰিবলৈকে যজ্ঞখন আয়োজন কৰা হৈছিল। আৰু যেতিয়া যজ্ঞত সকলো দেৱ দেৱক সকলো ভগৱানকে নিমন্ত্ৰণ কৰিছিল, কিন্তু মহাদেৱক অপমান কৰিবলৈ নিমন্ত্ৰণ কৰা নাছিল। আৰু কেতিয়াও সতীয়ে মানি ল'ব পৰা নাছিল এইষাৰ কথা। কাৰণ পতিক অপমান কৰাটো পত্নীয়ে নিবিচাৰে। আজিৰ দিনত তেনেকুৱা হয়নে নহয় আপোনালোকে নিশ্চয় গম পায়। আৰু যিহেতু পত্নীয়ে পতিক কেতিয়াও অপমান কৰাটো বিচৰা নাছিল। আৰু যেতিয়া যজ্ঞলৈ গ'ল মহাদেৱে আৰু যাব দিয়া নাছিল, কিন্তু মনা নাছিল সতীয়ে। আৰু মহাদেৱে জানে যে এইটো এটা অমংগল চিন। আৰু গোটেই কথাখিনি ভগৱান বিষ্ণু পা ব্ৰহ্মা পা মহেশ্বৰে গোটেই কথাখিনি গম পাইছিল এইটো এনেকুৱা হ'ব, কিন্তু কেতিয়াও মান্তি হোৱা নাছিল যাবলৈ দিয়াটো। কিন্তু অমান্তি হৈ যেতিয়া সতী গৈছিল দক্ষ ৰজাৰ যজ্ঞলৈ, তেতিয়া তাইক বহুত অপমান কৰিলে। ব্ৰহ্মা বিষ্ণু দেৱ দেৱতাৰ ওচৰতে সতীক অপমান কৰিলে আৰু সুধিছিল
স্বামীক কিয় নিমন্ত্ৰণ দিয়া নাছিল মহাদেৱৰ কথা সুধিছিল পিতৃক তেতিয়া পিতৃ কি কৈছিল আপোনালোকে জানে ভাঙুৱা ভিক্ষাৰী গছৰ বাকলি পিন্ধা লগত ভূত পেট থাকে সেইজন ব্যক্তিক মোৰ যজ্ঞলৈ কিয় মাতিম তেনেকৈ বহুত মানে অপমান কৰিলে তেতিয়া যেতিয়া স্বামীৰ কথা ইমান তিৰস্কাৰ ইমান অপমান কৰা সহ্য নহয় তেতিয়া সতীয়ে দেহ ত্যাগ কৰিলে আপোনালোকে নিশ্চয় জানে আৰু যে কি নহওক মই শিৱৰাত্ৰি বুলিয়ে মহাদেৱৰ সতীৰ কাহিনীটো অকণমান আপোনালোকক থুলমূলীয়াকৈ ক'লোঁ আৰু আপোনালোকেতো নিশ্চয় জানেই মহাদেৱৰ সতী কাহিনীটো বহুত দুখ লগা সেইকাৰণে আপোনালোকক শুনালোঁ যে কি নহওক মই আপোনালোকক ভাগৱত ব্যাখ্যা কৰাৰ মাধুৰ্য বৰাৰ মানে শিৱৰাত্ৰিৰ দিনাখন ভাং খোৱাটো উচিত নে অনুচিত ভাঙে কি কৰে কিয় খাব নালাগে কিয় খাব লাগে গোটেইটো আপোনালোকক শুনাম আপোনালোকে ভিডিঅ'টো এইখিনিতে চাই কিন্তু আঁতৰি নাযাব আৰু আপোনালোকে কমেণ্ট নকৰাকৈ কিন্তু নাথাকিব আপোনালোকে কমেণ্ট কৰিব যদিহে মোৰ চেনেলটোত নতুনকৈ আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু 10 জনলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব যেহেতু শিৱৰাত্ৰি আৰু সকলো মংগল হওক শিৱৰাত্ৰি শিৱ বাবাই সকলোকে মংগল কৰক আৰু এই শুনকচোন মাধুৰ্য বৰাৰ শিৱৰাত্ৰিৰ দিনাখনত ব্যাখ্যা কৰা এই মাধুৰ্য বৰাৰ ব্যাখ্যাটো আপোনালোকে এবাৰ শুনকচোন শিৱৰাত্ৰিৰ পৰ্যায়ত বাকীখিনি পৰ্যায়ত বৈষ্ণৱৰ সংখ্যা কম দেখিলেও শিৱৰাত্ৰি পৰ্যায়ত শিৱ ভক্তৰ সংখ্যা আমাৰ ঢেৰ হয় তাত বহু সংখ্যকৰ মহাদেৱৰ প্ৰতি শুদ্ধ ভক্তি থাকে কিন্তু আমি দেখা যাওঁ যে বিশেষকৈ যুৱচামৰ মাজত এই ভাং শব্দটোৱে বা ভাং বস্তুটোৱে বেছি হুলস্থুলতাৰ সৃষ্টি কৰে বৰং আদি জামল শাস্ত্ৰত স্বয়ং ভগৱান শিৱই এটা কথা কৈছে যে খাইবে কমদ ভাঙ ধতুৰা ৰগুটি যেহেন বাতুল নৰ সদা ফুৰে ৰতি আমাৰ অসমীয়া সমাজত এটা বস্তু প্ৰচলন আছে যে মহাদেৱৰ নামত বা শিৱৰ নামত আমাৰ এটা তামসিক দ্ৰব্যও প্ৰচলন যিটোক ভাং বুলি কোৱা হয় কাৰণ বৈষ্ণৱ মাৰ্গত থাকিও দেখা যায় যে বহু লোকে সেই ভাঙক মহাদেৱৰ প্ৰসাদ বুলি গ্ৰহণ কৰে কোনোবাই ব্যক্তিগত ৰূপত কিবা ভক্ষণ কৰিছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু ধৰ্মৰ দোহাই দি বা শাস্ত্ৰৰ দোহাই দি যিটো তামসিক দ্ৰব্য সম্পূৰ্ণ ৰূপত বৰ্জনীয় সেই বৰ্জনীয় দ্ৰব্যটোক আমি ধৰ্মীয় মেৰুকৰণৰ ফালে সমাজত প্ৰচাৰ কৰা উচিত নহয় কাৰণ আজিও আমাৰ গ্ৰাম্য সমাজৰ বহু স্থানত ভাঙৰ সকাম বুলিয়ে হওক বা তেনেকুৱা ধৰণৰ কিবা বুলি এই এনেকুৱা এটা বস্তু প্ৰচলন আছে বা এনেকুৱা এটা পৰম্পৰা প্ৰচলন আছে এতিয়া সেই পৰম্পৰাটো প্ৰচলনত অকণমান এটা অসুবিধা আছে সঁচাকৈ যদি আমি মহাদেৱক উপাসনা কৰিব বিচাৰিছো তেতিয়া তেওঁক উপাসনাৰ এটা নিৰ্দিষ্ট মাধ্যম আছে তেওঁৰ নাম ল'ব পাৰো শিৱ গীতা শিৱ পুৰাণ ইত্যাদি অধ্যয়নৰ জৰিয়তে তেওঁৰ নামো জপ কৰিব পাৰো কিন্তু ভাঙৰ সকাম পাতিলে যে তেওঁক উপাসনা কৰিব পাৰি তেনেকুৱা কিন্তু কোনো শাস্ত্ৰীয় বিধান নাই কাৰণ আজি যদি জ্যেষ্ঠ এজনে মহাদেৱৰ নামত ভাং ভক্ষণ কৰে তেতিয়া উঠি অহা প্ৰজন্মৰ কোনোবা এজনে যদি ভাং খায় তেতিয়াহ'লে সেই জ্যেষ্ঠজনে ক'ব নোৱাৰে যে বোপাই তুমি ভাং নাখাবা কাৰণ তেতিয়া তেওঁ ওলোটাই ক'ব যে আপোনালোকেইচোন শিৱৰ নামত ভাং খাইছে তেতিয়া আমি খোৱাত ক'ত আপত্তি সেইকাৰণে চাবচোন বিশেষকৈ শিৱৰাত্ৰিৰ পৰ্যায়ত বাকীখিনি পৰ্যায়ত বৈষ্ণৱৰ সংখ্যা কম দেখিলেও শিৱৰাত্ৰি পৰ্যায়ত শিৱ ভক্তৰ সংখ্যা আমাৰ ঢেৰ হয় তাত বহু সংখ্যকৰ মহাদেৱৰ প্ৰতি শুদ্ধ ভক্তি থাকে কিন্তু আমি দেখা যাওঁ যে বিশেষকৈ যুৱচামৰ মাজত এই ভাং শব্দটোৱে বা ভাং বস্তুটোৱে বেছি হুলস্থুলতাৰ সৃষ্টি কৰে বৰং আদি জামল শাস্ত্ৰত স্বয়ং ভগৱান শিৱই এটা কথা কৈছে যে খাইবে কমদ ভাঙ ধতুৰা ৰগুটি যেহেন বাতুল নৰ সদা ফুৰে ৰতি বাতুল নৰ আনৰ কথা পাতি আপোনাৰ বিভিন্ন স্থানত ঘূৰি ফুৰা যিজন চতুৰ আৰু মূৰ্খ লোক তেওঁক বাতুল নৰ অৰ্থাৎ মনুষ্য বুলি কোৱা হৈছে তে খাই বেঙ মদ ভাঙ কোনে খাব খাই বেক মদ ভাঙ ধতুৰাৰ গুটি যেহেন বাতুল নৰ সদা ফুৰে ৰুটি বিভিন্ন স্থানত লোকৰ কথা পাতি ঘূৰি ফুৰা এই বাতুল নৰেহে এই মদ ভাং আৰু ধতুৰাৰ গুটি ভক্ষণ কৰে আৰু চাওকচোন আমি যদি মহাদেৱৰ নামত ভাং অৰ্পণ কৰা যায় তেতিয়াহ'লে সেইটো কিমান ডাঙৰ অপৰাধ যিজন মহাদেৱে নিত্য ভগৱন্তৰ ধ্যানত মগ্ন হৈ থাকে যিজন ভগৱন্তৰ
নামৰ অমৃত পান কৰাত মগ্ন থাকে তেওঁৰ ওপৰত আমি তামসিক দ্ৰব্য এটা অৰ্পণ কৰি দিছো তেতিয়াহ'লে কম দুখ পায়নে তেওঁ সেই ভাৱনা সেই ধাৰণা ত্যাগ কৰিব লাগিব কাৰণ যিবিলাক পৰম্পৰা আমাৰ যিবিলাক শাস্ত্ৰ নিবদ্ধ বা শাস্ত্ৰই অনুমতি দিয়া নহয় তাক আমি আঁতৰাব লাগিব তেতিয়াহে আমাৰ সমাজখনৰ কিছু ক্ষেত্ৰত সংস্কাৰ হ'ব আৰু এই যে আমাৰ সমাজত এতিয়া আমি কৈ আছো যদিও এতিয়া খুৰাৰ প্ৰসংগ কৈ থাকোতে এইটো কথা চিন্তা কৰিব লাগিব যে ঈশ্বৰে আমি যিখিনি দ্ৰব্য গ্ৰহণ কৰো মুখেৰে নহলে সেই দ্ৰব্যখিনি আমাৰ উদৰত হজম হ'বলৈ এখিনি এচিড ইতিমধ্যে ভৰাই দিছেই হাইড্ৰক্লৰিক এচিড আৰু এনেকুৱা এটা ব্যৱস্থাত ভৰাই দিছে যাতে সেই এচিডখিনিয়ে আমাৰ শৰীৰত একো ক্ষতি কৰিব নোৱাৰে কিন্তু তাতো তৃপ্ত নহয় যদি ইয়াৰ ওপৰত আমি তাৰ ওপৰত আৰু এচিড ঢালো অৰ্থাৎ খুৰাৰ দৰে ৰাগিয়াল দ্ৰব্যখিনি ঢালো তেতিয়াহ'লে ভিতৰত যদি কেনেবাকৈ কানেকশ্যন ঢিলা হৈ যায় ক'ৰবাত বিজুতি ঘটি যায় তাৰপিছত আৰু উদ্ধাৰ কৰা বুলি হাই ৰাম ও ৰাম বুলি কান্দিলে জানো হ'ব আধ্যাত্মিক মাৰ্গ মানে এইটো নহয় যে কায় কষ্টে বতে বিধানে থাকি পেলাই নীতি নিয়ম পালন কৰা হৈছে আধ্যাত্মিক মাৰ্গৰ মূল উদ্দেশ্য হৈছে এই মনুষ্য শৰীৰটোক ঠিকে ৰখাৰ যিজন চাণ্ডালেও যদি বোলে হৰিনাম উচ্চাৰণ কৰে তেওঁকো নিন্দা কৰিবলৈ হাক দিছে কিন্তু চাবচোন কোনোবা এজনে যদি ৰাস্তাৰ কাষতে হৰিনাম এটা লয় বা ৰাস্তাই দিনি হৰিনাম লৈ পাৰ হৈ যায় আমাৰ সমাজত দেখা যায় যে তেওঁক হাঁহে যে এইজনক ভাগৱতে মূৰত ধৰি লাগে গীতাই মূৰত ধৰি লাগে কিন্তু কোনোবা এজনে যদি হিন্দী গান ইংৰাজী গান এটা গাই পেলাই পাৰ হৈ যায় তাত আকৌ আমাৰ সমাজে একো নকয় সেই মানসিকতা ত্যাগ কৰিব লাগিব কাৰণ শাস্ত্ৰইটো ইমানলৈকে কৈছে কোনোবা অতি অধম লোকেও যদি ভগৱন্তৰ নাম উচ্চাৰণ কৰিছে তেতিয়াই পাপীয়ে নাম লৈছে বুলি যদি তেওঁ হহা যায় তেতিয়াও বোলে নামৰ অপৰাধ লাগে আমি গুৰুত্বতাটো ক'ত দিব লাগিব তেওঁৰ নাম লোৱাক আৰু পোনপ্ৰথমতে এটা কথা ঠিক নীতি নিয়ম এখিনি জাপি দিলে কোনো এই মাৰ্গলে নাহে আৰু নীতি নিয়ম জাপি দি কাকো আধ্যাত্মিক মুখী কৰা সম্ভৱ নহয় প্ৰথমৰে তেওঁক সোৱাদটো দিব লাগিব তেওঁক আঁকোৱালি ল'ব লাগিব মহাদেৱে সেই শ্মশানত ঘূৰি ফুৰা ভূত প্ৰেত যক্ষ ৰক্ষ সকলোকো স্থান দিলে তেওঁ নিজৰ স্থানত আৰু সেই নিজৰ স্থানত স্থান দি যেতিয়া তেওঁ ভগৱন্তৰ গুণনাম কীৰ্তনৰ ৰস নিতৌ পান কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া সেই ভূত প্ৰেত যক্ষ ৰক্ষ নাগ গন্ধৰ্ব কিন্নৰ ইত্যাদি অবৰজনীৰ শৰীৰতো ভগৱন্তৰ ভগৱত ভক্তিৰ উদ্ৰেক ঘটিল সেইকাৰণে নন্দীশ্বৰ আদি প্ৰমথগণ অৰ্থাৎ নন্দী ভৃংগী আদি অন্য জীৱসকলেও ভগৱন্তৰ ভক্তিৰ মাৰ্গত ৰত হ'ল তেওঁলোকক পোনপ্ৰথমতেই ভূত প্ৰেত আহিছে বুলি মহাদেৱে ত্যাগ কৰা নাই তেওঁলোকক আঁকোৱালি ল'লে গতিকে আমাৰ সমাজেও যিসকল কৰ্ম দুখত পৰি কোনো ৰাগিয়াল দ্ৰব্যত বা বেয়া কৰ্মত পবিত্ৰ হৈছে তেওঁলোকক পোনপ্ৰথমতেই ত্যাগ কৰি দিলে তেওঁলোকৰ জীৱনটো ইনেই ধ্বংস হৈছে আৰু ধ্বংস হ'ব আৰু সেই ভাৱনাৰ ফলৰ পৰা তেওঁলোকৰ মনত হয়তো বিপৰীত কিছুমান উত্তেজনা আহিবও পাৰে প্ৰথমতে তেওঁলোকক আঁকোৱালি লৈ পেলাই ক্ৰমাৎ দৰৱটো খুৱাব লাগিব সেই দৰৱ কি আধ্যাত্মিকতাৰ দৰৱ